নমস্কাৰ দৰ্শকসকল। এদিন যিখন অসমক লৈ সমগ্ৰ দেশে চিন্তা কৰিছিল, যিখন অসমৰ পৰিচয় কেৱল আন্দোলন বন্ধ আৰু পিছপৰা ৰাজ্য হিচাপে চিহ্নিত আছিল, আজি সেইখন অসমে সমগ্ৰ বিশ্বৰ বুকুত এক নতুন ইতিহাস ৰচনা কৰিছে। কি সেই ইতিহাস জানিবলৈ আহক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওঁ। শেষত আপোনাৰ বহুমূলীয়া যোগাত্মক কমেণ্ট এটা দিবলৈ নাপাহৰে যেন। আজি অসম কেৱল ভাৰতৰে নহয়, বৰঞ্চ সমগ্ৰ বিশ্বৰে এক অন্যতম শক্তিশালী অৰ্থনৈতিক কেন্দ্ৰবিন্দু হৈ পৰিছে। আৰু এই সকলোবোৰ সম্ভৱ হৈছে কেৱল এজন ব্যক্তিৰ বলিষ্ঠ নেতৃত্ব, দূৰদৰ্শী চিন্তা আৰু আপোচহীন সংকল্পৰ বাবে। তেওঁ হৈছে আমাৰ সকলোৰে মৰমৰ আৰু জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি অসমবাসীৰ বাবে আটাইতকৈ গৌৰৱৰ দিন, কাৰণ আজি গুৱাহাটীৰ মাটিত ভৰি দিছে বিশ্বৰ আটাইতকৈ শক্তিশালী অৰ্থনৈতিক শক্তি ইউৰোপীয় ইউনিয়ন বা টিম ইউৰোপৰ এক উচ্চস্তৰীয় প্ৰতিনিধি দলে। ভাৰত আৰু ভূটানলৈ ইউৰোপীয় ইউনিয়নৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিনৰ নেতৃত্বত অহা এই বহুজাতিক দলটোৱে দিল্লী বা মুম্বাইৰ দৰে মহানগৰ এৰি পোনপটীয়াভাৱে অসমলৈ ঢাপলি মেলিছে। এয়া কোনো সাধাৰণ কথা নহয়। এয়া হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই অনন্য কূটনৈতিক সফলতা, যিয়ে অসমক বিশ্ব দৰবাৰত এক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে। মনত পেলাওকচোন, আজিৰ পৰা কেইবছৰমান আগতে কোনে ভাবিছিল যে ইউৰোপৰ দৰে উন্নত দেশৰ প্ৰতিনিধি দল অসমলৈ আহিব ব্যৱসায় কৰিবলৈ? কোনে ভাবিছিল যে বিশ্বৰ আটাইতকৈ ডাঙৰ অৰ্থনৈতিক শক্তিয়ে অসমে লোৱা উদ্যোগৰ অংশীদাৰ হ'ব? কিন্তু আজি সেয়া বাস্তৱ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমে কেৱল সপোনেই দেখা নাই, বৰঞ্চ সেই সপোনক বাস্তৱ ৰূপ দিও দেখুৱাইছে। এই ভ্ৰমণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ক্ষণটো আছিল ব্লু ভেলী ইনভেনশ্যন ক্লাষ্টাৰৰ শুভাৰম্ভ। অসম চৰকাৰৰ একক প্ৰচেষ্টাত আয়োজিত ব্লু ভেলী কৰ্মশালাৰ জৰিয়তে মুকলি কৰা এই ক্লাষ্টাৰে অসমৰ সুগন্ধি, খাদ্য সংসাধন আৰু আমাৰ পৰম্পৰাগত আয়ুস খণ্ডক এক গোলকীয় মাত্ৰা প্ৰদান কৰিব। আমাৰ মাটিত যি প্ৰাকৃতিক সম্পদ আছে, আমাৰ হাবিত যি সুগন্ধি উদ্ভিদ আছে, তাক এতিয়া ইউৰোপীয় প্ৰযুক্তিৰে বিশ্ব বজাৰলৈ লৈ যোৱা হ'ব। আমাৰ থলুৱা যুৱক যুৱতী আৰু কৃষকসকলে এতিয়া পোনপটীয়াকৈ ইউৰোপৰ কোম্পানীৰ সৈতে ব্যৱসায় কৰাৰ সুযোগ পাব। এয়াই হৈছে প্ৰকৃত পৰিৱৰ্তন, এয়াই হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সফলতা। কেৱল কৃষিয়ে নহয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমক হাইটেক ইণ্ডাষ্ট্ৰীৰো এক মূল কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে। ইউৰোপীয় ইউনিয়নৰ এই উচ্চস্তৰীয় দলটোৱে আজি জাগিৰোডৰ নিৰ্মীয়মান ছেমিকণ্ডাক্টৰ প্ৰকল্পটো পৰিদৰ্শন কৰে। যিখন জাগিৰোডত এদিন কাগজ কল বন্ধ হৈ সহস্ৰাধিক পৰিয়ালৰ জীৱন অন্ধকাৰলৈ গতি কৰিছিল, আজি সেই একেখন জাগিৰোডতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ একক প্ৰচেষ্টাত ২৭,০০০ কোটি টকাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প গঢ়ি উঠিছে। আজি বিশ্বৰ ডাঙৰ ডাঙৰ বিজ্ঞানী আৰু বিনিয়োগকাৰীসকলে অসমৰ জাগিৰোডৰ ফালে চাই আছে। ভাৰত চৰকাৰৰ এক্ট ইষ্ট পলিচিৰ প্ৰকৃত দুৱাৰমুখ হিচাপে অসমে আজি আত্মপ্ৰকাশ কৰিছে। কিন্তু আপোনালোকে জানেনে, ইউৰোপীয় ইউনিয়নৰ এই অভূতপূৰ্ব আগ্ৰহৰ আঁৰৰ আচল ৰহস্যটো কি? ইয়াৰ মূল কাৰণ হৈছে শেহতীয়াকৈ ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত স্বাক্ষৰিত হোৱা ঐতিহাসিক মুক্ত বাণিজ্য চুক্তি বা চমুকৈ FTA, ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই চুক্তিৰ সৰ্বোত্তম লাভ অসমলৈ আনিবলৈ সক্ষম হৈছে। এই FTA চুক্তিৰ ফলত অসমৰ পৰা ৰপ্তানি হোৱা সামগ্ৰীৰ ওপৰত ইউৰোপীয় ইউনিয়নে কোনো আমদানি শুল্ক নলয়। অৰ্থাৎ আমাৰ সামগ্ৰী এতিয়া পোনপটীয়াকৈ কোনো এক্সট্ৰা টেক্স নোহোৱাকৈ ইউৰোপৰ ধনী বজাৰসমূহত বিক্ৰী হ'ব। ইয়াৰ পোনপটীয়া লাভ পাব আমাৰ আপোন অসমৰ চাহ উদ্যোগে। অসমৰ চাহে এতিয়া ইউৰোপৰ বজাৰত কোনো অতিৰিক্ত শুল্ক নোহোৱাকৈ শ্ৰীলংকা বা কেনিয়াৰ দৰে প্ৰতিদ্বন্দ্বী দেশক পিছ পেলাই প্ৰথম স্থান দখল কৰিব। মুখ্যমন্ত্ৰীগৰাকী ইমানতে ক্ষান্ত থকা নাই। তেওঁ চাহ খেতিয়কসকলক সহায় কৰিবলৈ আসাম টি ইণ্ডাষ্ট্ৰিজ ইনচেনটিভ স্কিমৰ জৰিয়তে কোটি কোটি টকাৰ ৰাজ সাহায্য আগবঢ়াইছে, যাতে
আমাৰ খেতিয়কসকলে ইউৰোপীয় মানদণ্ডৰ চাহ উৎপাদন কৰিব পাৰে। আনকি এইবাৰৰ বাজেটতেও ভাৰতৰ প্ৰথমটো AI ড্ৰাইভন ব্লকচেইন বেছ চাহ নিলাম ব্যৱস্থা মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এতিয়া লণ্ডন বা পেৰিছত বহি থকা ক্ৰেতাই মাত্ৰ এটা ক্লিকতে অসমৰ চাহ সঠিক মূল্যত ক্ৰয় কৰিব পাৰিব। মধ্যভোগীৰ শোষণ চিৰদিনৰ বাবে অন্ত পৰিব। চাহৰ উপৰিও আমাৰ আই মাতৃসকলে তাঁতশালত বোৱা মুগা, পাট আৰু এৰী কাপোৰে এতিয়া ইউৰোপৰ ফেশ্বন জগত কঁপাবলৈ সাজু হৈছে। ইউৰোপীয় গ্ৰাহকে সদায় পৰিৱেশ অনুকূল আৰু অৰ্গেনিক কাপোৰ বিচাৰে। আমাৰ হস্তশিল্পৰ এই বিপুল সম্ভাৱনাক বুজি পাই মুখ্যমন্ত্ৰী শৰ্মাই স্বনিৰ্ভৰ নাৰী আঁচনিৰ দৰে যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ জৰিয়তে আমাৰ শিপিনীসকলৰ কাপোৰ চৰকাৰে পোনপটীয়াকৈ ক্ৰয় কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৰাজসাহায্য প্ৰদান কৰি 10% সূতাৰ উৎপাদন খৰচ ব্যয় কৰা হৈছে, যাতে বিশ্ব বজাৰত আমাৰ কাপোৰৰ মূল্য প্ৰতিযোগিতামূলক হয়। আজি অসমৰ প্ৰতিখন গাঁৱৰ শিপিনী, প্ৰতিজন ক্ষুদ্ৰ চাহ খেতিয়ক আৰু প্ৰতিজন থলুৱা বাঁহ বেতৰ শিল্পীৰ উৎপাদিত সামগ্ৰী ইউৰোপলৈ লৈ যাবলৈ চৰকাৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দৰে আঁচনিৰ জৰিয়তে লাখ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াইছে। আমাৰ থলুৱা উদ্যোগসমূহক গোলকীয় স্বীকৃতি দিবলৈ জেড চাৰ্টিফিকেশ্যন ৰাজসাহায্যৰ ব্যৱস্থা কৰা হৈছে। আজি সঁচাকৈয়ে প্ৰতিজন অসমীয়াৰ বুকু গৰ্বেৰে ফুলি উঠাৰ দিন। যি সময়ত সমগ্ৰ বিশ্বতে অৰ্থনৈতিক মন্দাৱস্থা চলিছে, সেই সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ আৰু সবল নেতৃত্বত অসমে বাৰ্ষিক 10%তকৈ অধিক হাৰত অৰ্থনৈতিক বিকাশ লাভ কৰিবলৈ সক্ষম হৈছে। অসম আজি কেৱল ভাৰতৰে নহয়, বৰঞ্চ দক্ষিণ পূব এছিয়া আৰু ইউৰোপৰ মাজৰ এক নতুন বাণিজ্যিক সেতু হৈ পৰিছে। আজি ইউৰোপীয় প্ৰতিনিধি দলৰ এই ঐতিহাসিক ভ্ৰমণ আৰু FTA চুক্তিৰ সফল প্ৰয়োগে প্ৰমাণ কৰি দিলে যে অসমৰ ভৱিষ্যত এতিয়া সুৰক্ষিত আৰু অত্যন্ত উজ্জ্বল। ধন্য আমাৰ মাতৃভূমি অসম আৰু ধন্য আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যাৰ অদম্য হেঁপাহ আৰু কঠোৰ পৰিশ্ৰমৰ বাবে আজি অসমে বিশ্ব জয় কৰাৰ দিশে খোজ পেলাইছে। আহক আমি সকলোৱে মিলি অসমৰ এই জয়যাত্ৰাক আদৰণি জনাওঁ আৰু অসমীয়া হিচাপে বুকুত গৰ্ব অনুভৱ কৰোঁ। আপুনি কি ভাবে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অবিহনে এয়া সম্ভৱ হ'লহেঁতেন নে? নিশ্চয় কমেণ্ট বক্সত লিখিব। সমগ্ৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ অন্তৰত কি চিন্তাৰ উদ্বেগ হৈছে সেই কথাও অকপতে লিখিবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।